বছৰটো বহুত সোনকালে শেষেই হ'ল ছাৰ কেলেণ্ডাৰৰ পুৰণি এখন পেলাই দিব লাগিব আৰু ৰ'ব ছাৰ কেলেণ্ডাৰখন পেলাব নালাগে কেলেণ্ডাৰৰ এটা বহুত ধুনীয়া কথা এটা আছে কেলেণ্ডাৰ কেতিয়াও পুৰণি নহয় কেলেণ্ডাৰবিলাক কি হয় একচুৱেলি ৰিপিট হয় যেনেকৈ 2024 চনৰ কেলেণ্ডাৰখন আমি পিছতো ব্যৱহাৰ কৰিব পাৰোঁ একচুৱেলি কি হয় লিপ বৰ্ষ যিবিলাক আছে সেইবিলাক 28 বছৰৰ মূৰত ৰিপিট হয় আৰু লগতে লিপ বৰ্ষৰ পিছতে যিটো বৰ্ষ আহে সেইটো 6 বছৰৰ মূৰত আৰু তাৰে পিছৰ যিটো বৰ্ষ থাকে লিপ +2 বা লিপ +3 ইয়াৰ সেইবিলাক 11 বছৰৰ মূৰত ৰিপিট হয় যেনেকৈ 2025টো লিপ বৰ্ষৰ পিছতে অহা এটা বৰ্ষ 2024ৰ পিছতে আছে ন তো সেইকাৰণে এইখন কেলেণ্ডাৰ 6 বছৰৰ পাছত আকৌ ৰিপিট হ'ব অৰ্থাৎ 2031ত এইখন কেলেণ্ডাৰ আমি একজেক্টলি ব্যৱহাৰ কৰিব পাৰিম কেলেণ্ডাৰৰ এই ট্ৰিকটো এক্সামৰ ৰিজনিঙতো আহে আৰু লগতে কেলেণ্ডাৰখন আমাৰ বাছি গ'ল পঢ়া শুনাৰ কাৰণে ঠিকে আছে কিন্তু ইয়াতে হলিডে লিষ্টবিলাক চেঞ্জ হ'ব পাৰে গতিকে মইতো ভাবোঁ তাত চানা বেপাৰীক দি দিব